আমাৰ তিনিখন মণ্ডল আছে বিজেপিৰ। তিনিখন মণ্ডলে দৈনন্দিন 20খনকৈ সভা আয়োজন কৰিছে। তাৰে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। কালি ৰাতি 1টা বাজিছে, আজি কিমান ৰাতি হ'ব ঠিক নাই। আজি অগ্ৰপদলৰ সৈতে মিটিং হৈছে, কালি গণশক্তিৰ সৈতে মিটিং হৈছে। তাৰপিছত আমাৰ ইয়াৰ বিভিন্ন কৰ্মচাৰী সন্থাসকলেও মোক আহি পেলাই লগ ধৰি সমৰ্থন ব্যক্ত কৰিছে। গতিকে খুব ভাল লাগি আছে। মোৰ কাৰণে যি আশীৰ্বাদ হ'ব সেয়া ৰাইজ, মোৰ কাৰণে যদি কিবা প্ৰত্যাহ্বান হয় সেয়াও ৰাইজ। গতিকে বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৰাইজ হৈছে বিহপুৰীয়াৰ যিকোনো এজন বিধায়কৰ ভাগ্য বিধাতা। গতিকে মোৰ কপালত কি লিখিবলগীয়া আছে সেয়া বিহপুৰীয়া ৰাইজে লিখিব। বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি মনোনীত তথা সমৰ্থিত প্ৰাৰ্থী শ্ৰদ্ধা ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈ বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত হৈছে আৰু বন্তি প্ৰজ্বলনৰ বাবে ইয়াৰ পিছতে সম্বৰ্ধনা জনাব কিৰাৰাম, ইয়াৰ পিছতে সম্বৰ্ধনা জনাব এখন বিচাৰিছে 103 নং বুথৰ সন্মানীয় পুৰবী হাজং তথা চেঁচাং মিচিং নাৰায়ণপুৰ পশ্চিম মণ্ডলৰ মহিলা সম্মাননা জনাইছে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ নাৰায়ণপুৰ পশ্চিম মণ্ডলৰ মহিলা মৰ্চাৰ ক্ষমা কৰিব শিমলগুৰি গাঁও পঞ্চায়তৰ 6টা বুথৰ পৰা আজি ইয়াতে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন স্তৰৰ দলীয় কাৰ্যকৰ্তাসকল আমি আমাৰ বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ লগত কথা পাতিবলৈ আহিব। তেখেতসকলে গোটেই কথাবিলাক কিয় বিজেপিক জিকাব লাগে, অসম